মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকক ক্লাছ 6ৰ হিন্দী পাঠ্যপুথিৰ বাঘ और बटोही এই সাধু কথাটো পঢ়াম। লগতে ইয়াৰ অৰ্থখিনিও কৈ যাম। তোমালোকে ভালদৰে শুনি যাবা। সাধু কথাটো বৰ ভাল লাগিলে মোৰ পঢ়ি। হয়তো তোমালোকেও শুনি বহুত ভাল পাবা আৰু ইয়াৰ উচ্চাৰণবোৰ ভালদৰে শুনি যাবা, মন কৰি যাবা। তোমালোকে হিন্দী উচ্চাৰণ কৰোঁতে বহুতৰে ভুল হয় নহয় জানো? সেইকাৰণে তোমালোকে উচ্চাৰণবোৰ ভালদৰে মন কৰি যাবা। আৰু ইয়াৰ পৰা কি শিক্ষা পালা সেইটো মই শেষত ক'ম যে আমি কেতিয়াও লোভ কৰিব নাপায়। কোনো কাৰণত আমি লোভ কৰিলে আমি সদায় বিপদত পৰিব লাগে। সেই কথাটো ইয়াত বুজোৱা হৈছে। সেইকাৰণে তোমালোকে মন কৰি যাবা আৰু শুনি যাবা। ঠিক আছে, আহাচোন আৰম্ভ কৰোঁ। বাঘ और बटोही। বাঘ মানে জানাই তোমালোকে এটা বন্যপ্ৰাণী আৰু বটোহী অৰ্থ হ'ল বাটৰুৱা। বাটে ঘাটে গৈ থকা এজন অচিনাকি ব্যক্তি। এতিয়া চোৱা ইয়াত কি কৈছে, সাধুটো বহুত ধুনীয়াকৈ কোৱা হৈছে। एक बाघ इतना बुरा हो गया था कि शिकार नहीं कर पाता था। एक दिन दलदल वाले तालाब के पास उसने सोने का कंगन देखा। এটা বাঘ বহুত বুঢ়া হৈ গৈছিলে আৰু সি শিকাৰ কৰি মানে খাব নোৱাৰা হৈ পৰিছিলে। এদিন সি কি হ'ল, এটা পুখুৰীৰ ওচৰত এটা সোণৰ খাৰু তেওঁ মানে বাঘটোৱে দেখা পালে। বাঘটোৱে চাই ভাবিলে, इसे उठा लूँ, शायद कभी काम आए। তাৰপিছত আকৌ ভাবিছে, कोई इधर आए तो उसे कंगन का लालच देकर फंसाऊंगा। সি মনে মনে ভাবিলে যে মই খাৰুপাত উঠাই লওঁ, ভৱিষ্যতে ই মোক কামত আহিব। আৰু ভাবিছে কি যে মই যদি এইটো ইয়াক মোৰ ওচৰত থৈ দিওঁ, তেতিয়া মই কোনোবা যদি বাটৰুৱা বা কাৰোবাক লগ পাওঁ, তেতিয়া কি হ'ব, এই খাৰুপাতৰ লোভ দি পেলাই তাক মই জালত ফচাই ল'ম। তাৰপিছত কি কৈছে চোৱা, थोड़ी देर में एक बटोही तालाब के दूसरे किनारे पर आया। অলপ সময় পিছত এজন বাটৰুৱা সেই নদীখনৰ ইটো পাৰে আহা দেখিলে। বাঘ নে উছে দেখা। বাঘে তাক দেখিলে। তাৰপিছত বাঘে কি চিন্তা কৰিছে, मुझे आदमी का मांस अच्छा लगता है और आदमी को स्वर्ण प्रिय है। বাঘটোৱে কৈছে যে মই মানুহৰ মাংস খাই ভাল পাওঁ আৰু মানুহেও সোণ বহুত ভাল পায়। এতিয়া বাঘটোৱে এই বাটৰুৱাজনক মাত লগাইছে। কি কৈছে চোৱা, अरे भाई सुनो, यो सोने का कंगन लोगे, मेरे काम का तो है नहीं। বাঘটোৱে ইয়াক কৈছে যে অ' ভাই শুনা, এই সোণৰ খাৰুপাত লাগে নেকি? মোৰ কিন্তু ই কামত নাহে দেই, তোমাক লাগে যদি কোৱা। তেতিয়া এই বাটৰুৱাজনে চিন্তা কৰিলে, सोने का कंगन जी ललचाता है पर जान का खतरे में नहीं, जान खतरे में नहीं डालनी चाहिए। মানুহজনে কৈছে মনটোতো লোভ লাগিছে খাৰুপাত দেখি, কিন্তু নিজৰ জানটোতো কিন্তু বিপদত পেলাব নোৱাৰি নিজৰ, হয়নে? তাৰপিছত চোৱা কি কৈছে, उसने बाघ को देखा। বাটৰুৱাজনে বাঘক দেখিলে আৰু চিন্তা কৰিছে, कंगन में ले तो लूँ पर तुम्हारे जैसे हिंसक जानवर का विश्वास कैसे करूँ। সি হুমুনিয়াকাৰী ক'লে যে খাৰুপাতটো মই লৈ ল'ম, কিন্তু তোমাৰ নিচিনা এটা মানে হিংস্ৰুক এটা জন্তুক মই কেনেকৈ বিশ্বাস কৰিম? তুমিতো মোক লগ পালেতো মোক নেৰিবা, মোকতো খাই পেলাবা। সেইটোকে সি চিন্তা কৰিলে আৰু ক'লে। তাৰপিছত কৈছে, तुम्हारा सन्देह ठीक है। কোনে কৈছে? বাঘটোৱে কৈছে যে তুমি যিটো সন্দেহ কৰিছা মোৰ প্ৰতি সেইটো ঠিকেই ভাবিছা। मैंने जिंदगी में बहुत पाप किए हैं। বাঘটোৱে কৈছে মই জীৱনত বহুত বেয়া বেয়া কাম কৰিলোঁ, বহুত মানে পাপ কাম কৰিলোঁ। মানে কি, সি বহুত জীৱ জন্তু মাৰি মেলি হত্যা কৰি খালে, হয় নাই? সেইটোকে কৈছে মই পাপ কৰিলোঁ বুলি। पर अब एक सन्यासी की सीख से बदल गया हूँ। এজন সন্যাসীয়ে তাক শিক্ষা দিলে, সেই শিক্ষামতে বাঘটো সলনি হৈ গ'ল সেই বুলি কৈছে। আৰু কৈ বিশ্বাস দিছে যে তুম আকাৰ कंगन ले जाओ, তুমি আহি পেলাই মোৰ ওচৰৰ পৰা খাৰুপাত লৈ যোৱা। তাৰপিছত এতিয়া বাটৰুৱাজনে কি কৈছে, मैं उधर आया तो मेरे गंध पाकर तुम सन्यासी की सीख भूल जाओगे। ই কৈছে বাঘটোক যে মই যদি তোমাৰ ওচৰলৈ আহোঁ, তুমি মোৰ গোন্ধ পাই, মানে অৰ্থাৎ মানুহৰ মাংসৰ গোন্ধ পাই সন্যাসীয়ে যি শিক্ষা দিছিলে সেইটো পাহৰি যাবা।
তেতিয়া বাঘটোৱে কি ক'লে জানানে? नहीं भूलूंगा, फिर बूढ़ा हो गया हूँ, मेरे नाखून घिस गए हैं, तुम डरो मत, तालाब में उतरो और इधर आकर कंगन ले जाओ। কৈছে মই পাহৰি নাযাওঁ, মোৰ যিটো শিক্ষা লৈছোঁ মই কেতিয়াও নাপাহৰোঁ, আৰু মই বুঢ়াও হৈ গ'লোঁ আৰু মোৰ নখবোৰো কি হৈ গ'ল, তুমি ভয় নকৰিবা, তুমি তালাবৰ পৰা এইপাৰে আহি মোৰ পৰা খাৰুপাত লৈ যোৱা। এতিয়া বাটৰুৱাজনে আকৌ ভাবিব ধৰিলে। बटोही पर सोने का लालच ऐसा सवार हुआ कि बाघ कदर भूल गया, लगता है बाघ सच कह रहा है। বাটৰুজনৰ মনত মানে সোণৰ লালচটো এনেকুৱাই আহিলে, বাঘৰ যিটো ভয় সেইটো পাহৰি গ'ল আৰু ভাবিলে যে মই বাঘটোৰ ওচৰৰ পৰা খাৰুপাত লৈ আহোঁ, বাঘটোৱে সঁচা কথাই কৈছে, বাঘে আৰু মোক হত্যা নকৰে, মোক মানে একো ক্ষতি নকৰে। मैं उस पार जाकर कंगन ले लूँ, ই কৈছে বাটৰুৱাজনে যে মই সেইপাৰে গৈ খাৰুপাত লৈ লওঁ। उसने तालाब में 2-4 कदम ही रखे थे कि बाप रे बे दलदल में फंस गया, कोई निकालो। এই বুঢ়াজনে এই বাটৰুৱাজনে যেতিয়া তালাব মানে এই পুখুৰীটোত 2 কদমমান দিছিলে আৰু অলপমান আগবাঢ়ি যাওঁতে কি হ'ল, পানীখিনিত ফচি গ'ল, তলত দলদল আছিলে য'ত নেকি তেওঁ ফচি গ'ল, ফচি পেলাই আগলৈ যাব নোৱাৰা হৈ গ'ল আৰু তেওঁ কি কৈছে, বাপৰে মে দলদল মে ফচ গয়া, কৈ নিকালো, মোক বচাই লোৱা। বাঘটোৱে কি কৈছে, हो तुम फंस गए, पर घबराओ मत, मैं आकर निकालता हूँ। বাঘটোৱে তাক আশ্বাস দিছে যে ৰ'বা তুমি চিন্তা নকৰিবা, মই গৈ আছোঁ আৰু তোমাক মই উলিয়াই ল'ম দলদলৰ পৰা। बाघ भयंकर मुद्रा में धीरे धीरे बटोही के ओर बढ़ा और उस पर झपट पड़ा। বাঘে কি কৰিলে, মনত তাৰটোতো হিংসুক চিন্তাটো আছেই, চিন্তা চৰ্চাটো, আৰু কিন্তু বাটৰুৱাটোকহে কৈ আছিলে যে মই তোমাক একো ক্ষতি নকৰোঁ। সি সেই চিন্তাখিনি লৈ কি কৰিলে, মানুহজনৰ ওচৰলৈ আগবাঢ়িলে, আহি পেলাই কি কৰিলে, ইয়াক জাপ মাৰি ধৰি ল'লে। हाय बड़ा मूर्ख हो जो लालच में पड़कर मैंने विवेक त्याग दिया। ই কৈছে যেতিয়া বাঘে ইয়াৰ ওপৰত আক্ৰমণ কৰিলে তেতিয়া সি চিন্তা কৰি ক'লে যে মই বৰ জধামূৰ্খ আছোঁ যে মই লোভত পৰি মোৰ নিজৰ চিন্তাখিনি, যিখিনি মোৰ বিবেক, যিখিনি মোৰ চিন্তা, মই যিখিনি জানো সেইখিনিও মই পাহৰি গ'লোঁ, আৰু শেষত কি হ'ল, বাঘে মোক এতিয়া বাঘৰ জালত পেলাই ল'লে। লাষ্টত কি কৰিলে, অৱশেষত বাঘে তাক পুৰি মেলি খাই কংকাল ওলাই আছে, দেখিছা নহয়, এতিয়া ই জিভা চেলেকি বহি আছে। সেইকাৰণে তোমালোককো এইটো শিক্ষা দিওঁ যে তোমালোকে কেতিয়াও লোভত পৰি কেতিয়াও নিজৰ বিপদক নিজৰ ওচৰলৈ নেমাতিবা, সদায় চিন্তা চৰ্চা কৰিহে যিকোনো কাম কৰিবা। বাৰু কোৱাচোন, সাধুটো পঢ়ি কেনেকুৱা লাগিলে? মোৰ কিন্তু পঢ়াই বহুত ভাল লাগিলে, আৰু আশা কৰোঁ তোমালোকেও বহুত ভাল পালা। আৰু এনেধৰণৰ ভিডিঅ'বোৰ যদি আৰু চাবলৈ মন আছে মোৰ পৰা, তেন্তে মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'বা আৰু নিজৰ বন্ধু বান্ধৱী যিমান আছে সকলোলৈ শ্বেয়াৰ কৰি দিয়া, যাতে তেওঁলোকেও পঢ়ি অলপ আনন্দ ল'ব পাৰে, হয়নে? ঠিক আছে, আজিলৈ ইমানেই আছিলে, শেষত তোমালোকক গুড নাইট দি ৰাখিছোঁ। ঠিক আছে, থেংক ইউ।